সো নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মিণ্টু বৰা ইউটিউব চেনেলটোলৈ। সো কি খবৰ সকলোৰে, আশা কৰোঁ সকলোৰে ভালে। মোৰতো সদায় নিচিনাকৈ পূৰা বিন্দাছ আৰু আছোঁ মই এতিয়া বৰ্তমান বিল্ডিঙৰ ওপৰত চটত আছোঁ আৰু ইয়াৰ পৰা ভিউ চাওক, চটৰ ওপৰৰ পৰা দেখিছে, বেক চাইডৰ ভিউবিলাক চাওক, কি মজা লাগে নহয়, বহুত ধুনীয়া এটা পৰিৱেশ। এফালে চাই লওক, দেখিছে কিমান ধুনীয়া ভিউ, বহুত ধুনীয়া পৰিৱেশ। সো যি কি নহওক, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ মই চটৰ ওপৰৰ পৰা। তো আজি মই আপোনালোকক ক'ব গৈ আছোঁ কেইটামান কথা, যিহেতু অসমত এতিয়া বৰ্তমান আজি এই 2-3 দিন এৰিছে, অলপ কমিছে, কিন্তু তাৰ আগত বিধ্বংসৰ দিন ৰাত কণ্টিনিউ একাকাৰ হৈ খুব বৰষুণ দি আছিলে, যাৰ ফলত বহুত জেগাত বানপানী হৈ গৈছে। মানে ৰাস্তা পদূলি, মেইন হাইৱে সকলোবিলাক চিঙি ভাঙি ধ্বংস কৰি দিছিলে। তো দেখিছোঁ বান কবলত পৰা যিসকল লোক আছে তেওঁলোকক সহায় কৰিবলৈ যথেষ্ট কেইজন ইউটিউবাৰ ওলাই আহিছিলে। তো আমাৰ অসমৰে বিকাশ চেত্ৰী হওক, ডিম্বু বৰুৱা, সকলোবিলাকে গৈ যিটো পাৰে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী কিছুমান সহায় কৰিছে। লগতে আৰু এটা বহুত ভাল লগা কথা, আপোনালোকে কিমানে গম পায় নাপায় সেইটো মই নাজানো, কিন্তু মই আজি গম পালোঁ তেওঁ যিটো ভিডিঅ' আপলোড কৰিছিল সেই ভিডিঅ'টোত যে তেওঁ আপোনালোকৰ সকলোৰে চিনাকি UK 07 ৰাইডাৰ অৰ্থাৎ বাবু ভাইয়া। তো বাবু ভাইয়া অসমৰ বান সাহায্যত পতিত হোৱা যিসকল লোক আছে, বানত পতিত হোৱা, ধৰক কাৰোবাৰ ঘৰ বাৰী লৈ গ'ল, থাকিবলৈ জেগা নাই, তো তেওঁলোকৰ কাৰণে তেওঁৰ ফালৰ পৰা সৰুকৈ এটা উপহাৰ দিছে, মিনিমাম এমাউণ্ট এটা দিছে সৰুকৈ 1 লাখ মান টকা। তেওঁৰ কাৰণে সৰু, আমাৰ কাৰণে যথেষ্ট, যিহেতু এজন উত্তৰাখণ্ডৰ ইউটিউবাৰ। তো আমাৰ অসমত বানৰ কবলত পৰা যিসকল লোক আছে তেওঁলোকৰ কাৰণে কিবা এটা সুবিধা সাহাৰ্য আগবঢ়াইছে, নিশ্চয় ভাল লাগিছে। সেইটো কাৰণে কাৰণ কি মই দেখিছোঁ এতিয়া অসমত মন্ত্ৰী বিধায়ক MLA সকলোৱে তাপ মাৰি শুই আছে। এইটো সময়ত কাৰোবাক 2 টকা দি সহায় কৰিবলৈ যাবলৈ তেওঁলোকৰ সময় নাই, কিন্তু মুখৰ ভাষণ বহুত দিব পাৰে তেওঁলোকে সময়ে। চ' সেইটো কাৰণে কৈছোঁ, এতিয়া তেওঁলোক শুই আছে, এতিয়া তেওঁলোকৰ প্ৰয়োজন নাই। তেওঁলোকক প্ৰয়োজন হ'ব কেতিয়া, যেতিয়া ইলেকশ্যনৰ ভোটৰ সময় আহিব, তো তেওঁলোকক তেতিয়াহে আমাক প্ৰয়োজন হ'ব। তেওঁলোকৰ এতিয়া ক'ত বানপানী হৈছে, ক'ত কি হৈছে, তেওঁলোকৰ সেইখিনি চাওঁতে একো সময় নাই। চ' সেইটো কাৰণে মোৰ অলপ ভাল লাগিছে, কিয় এজন ইউটিউবাৰ হৈ অসমত গৈছে তেওঁ দুবাৰকৈ বিকাশ চেত্ৰীৰ লগত, যিহেতু তেওঁ এটা ভাল সম্পৰ্ক আছে ইউটিউবাৰৰ মাজত। গৈছে, তেওঁ বহুত সহায় পাইছে, বহুত মৰম চেনেহো পাইছে। তেতিয়াও কৈছিলে তেওঁ অসমতে এটা ঘৰ বনাই থাকি ল'ম বুলিও কৈছে। তো সেইটো কিমান সম্ভৱ কিমান অসম্ভৱ সেইটো মই নাজানো। ৰিচেণ্ট যেতিয়া মই এতিয়া গম পালোঁ যে আজি ভিডিঅ'টোত তেওঁ 1 লাখ টকা সাহাৰ্য দিছে, তো সঁচাকৈ প্ৰাউড ফিল কৰিছোঁ, মানে যে অসমত হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈও চাগে এইকণ সুবিধা কাকো কৰিবলৈ যোৱা নাই চাগে এতিয়ালৈকে। আৰু এজন বিধায়ক মন্ত্ৰী আছে পীযুষ হাজৰিকা, তেওঁতো বহুত কৈ আছে বাৰু, ৰাস্তা ঘাট বনালোঁ, কিবা বনালোঁ। এতিয়া দেখিছে আপোনালোকে সকলোৱে কণ্টিনিউ এসপ্তাহ 10 দিন বৰষুণ দিয়াৰ লগে লগে অসমৰ অৱস্থা লৈ আছামৰ ফালৰ প্ৰায়খিনি জেগাত মানে পানীত ডুব যোৱা নিচিনা হৈছে। বহুতৰ ঘৰ বাৰী উটুৱাই লৈ গৈছে, গৰু ছাগলী, কোনোবা মানুহো পানীৰ কোবত মৃত্যুত পৰিবলগীয়া হৈছে। ঠায়ে ঠায়ে গুৱাহাটীখন মহানগৰীতে দেখিছে আপোনালোকে ৰাস্তা ঘাট একো নাইকিয়া হৈ পানীৰ সৈতে সংলগ্ন হৈ গৈছে, যান বাহন যাতায়াত সকলো বন্ধ হৈ গৈছে। তো তেনেকুৱা কিছুমান পৰিৱেশ আমাৰ অসমখনত দেখা পাই আছে বহুত জেগাৰ পৰা। এতিয়া আমি যিহেতু বাহিৰত আছোঁ, বাহিৰত বহুতে নিউজ চাই ন, যিমান যি হ'লেও অসমৰ। তো অসমৰ মানে সেইটোৱে, অসমৰ অৱস্থাটো এতিয়া কি, পানীৰ তলত কেনেকৈ কি হৈ আছে, তো সেই কথাখিনি তেওঁলোকেও মানে ক'ব পাৰে যে অসমত এনেকুৱা গতি হৈ আছে, তোমালোকৰ ফালে হৈছেনে নাই, আমাকো সোধে। তো ভগৱানে নকওক যে ইয়াতকৈ আৰু বেছি হওক, ইমানতে সাম কাটক। তো মোৰ ভণ্টিক বিয়া দিয়া হৈছে মৰিগাঁও। তো মৰিগাঁৱতো বানপানী এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন কৰিছে যে তেওঁলোকে আজি সোমাও কালি সোমাও হৈ আছে ঘৰৰ ভিতৰতো। তো সেইটোৱেই, তো যাতে আশা কৰিছোঁ নোসোমাওক,
যেহেতু এতিয়া বৰষুণ এৰি ৰ'দ দিবলৈ লৈছে তো পানীটো সিমানতে যাতে হাম কাটে এটা একচুৱেলি বানপানী নহয় বানপানীয়ে হয় কিন্তু মাথাউৰি ছিঙি তেওঁলোকৰ ফালে সোমাই আহিছে পানীটো তো সেইটোৱে UK 07 ৰাইডাৰ বাবু ভাইয়া থেংক ইউ অসমৰ বানত পতিত হোৱা যিসকল লোক তেওঁলোকৰ কাৰণে কিবা এটা যে সহায় হাত বঢ়াইছে তো থেংক ইউ ছ' মাছ আকৌ এবাৰ দিলৰ পৰা কৈছোঁ তো বিকাশ চেত্ৰী আই লাভ ট্ৰেভেল এণ্ড ফুড ডিম্পু বৰুৱা সকলোকে থেংক ইউ তো আমাৰ অসমখন এনেকেই আগবঢ়াই লৈ যাব লাগিব ইউটিউবৰ মাধ্যমে আপোনালোকে তো আৰু বিশেষ নকওঁ বিশেষ দীঘলীয়া বাকীকেইজন ইউটিউবাৰ কথাও এইটো কথা ক'বলগীয়া থাকি গ'ল আৰু যিসকল আছে ইউটিউবাৰ তো তেওঁলোককো কৈছোঁ যে এনেকুৱা কিছুমান ক্ষেত্ৰত অকণমান হেল্প কৰক যাতে দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ অকণমান সহায় হয় তো ইনকাম চবেই কৰে কিন্তু যেতিয়া এনেকৈ পানীৰ টাবলত পৰি থাকে বানপানীৰ কোবলত পৰি থাকে কেনেও ওলাব সোমাব নোৱাৰা হয়তো তেতিয়া ইনকাম কৰাসকলৰতো একো উপায় নথকা হয় ৰাস্তা পদূলি নাইকিয়া হয় সেইটো কাৰণে কৈছোঁ তো আপোনালোকে অকণমান সহায় কৰক তো আজিৰ ভিডিঅ'টো ইমানেই জয় অসম লাভ ইউ গাইজ টিল দেন টাটা বাই বাই টেক কেয়াৰ